পুৰা একদম ভাজ ফুল মুখে একদম সোমাই গৈছে আৰু হেল্ল' ফ্ৰেণ্ডছ চাউণ্ডৰ আছোঁ মই নটি ভিডিঅ'লৈ আজি ব্লগটো মানে বেলেগ টাইপৰে হয় আজি একেদিনতো মাংস খোৱা খানা খোৱা ভিডিঅ' দি আছোঁ আৰু আজি মই বনাম এতিয়া মোক দেখিছেনে হাতত মানে বাকলি লাগি আছে কাৰণ মই এতিয়া মাছ ভাজি আছোঁ আৰু এয়া এইকেইটা হৈছে পথাৰত পোৱা মাছ দেউতাই আনিছে ধৰি পিনে আৰু পথাৰত এতিয়া মানে মাছটো ওলাই ন যেতিয়া ট্ৰেক্টৰেদি হাল বায় তেতিয়া মাছ ওলাই তো এয়া ট্ৰেক্টৰেদি হাল বোৱা মানে পথাৰৰ মাছ আৰু তো এতিয়া সৰু সৰু মাছ আৰু এনেতো মাছ আদা দি বা খাৰ দি খোৱাই হয় কিন্তু পাতত দি বেছিভাগ খোৱা নাযায় আৰু বেছি মানে সঘনাই খোৱা নাযায় তো আজি ভাবিছোঁ মই এই পাতত দি কিনে বনাই খাম কেনেকুৱা লাগে আৰু আপোনালোককো দেখুৱাম কেনেকৈ কি বনাওঁ তো এতিয়া মই মাছখিনি বাছি আছোঁ বাছি লওঁ তাৰপিছত ব্লগটো কণ্টিনিউ কৰি আছোঁ ইমান টিকলি মাছ দেখি কিবা এটা মৰম লাগি যায় এতিয়া গা পা ধুই ল'লোঁ আৰু মাছ চাছ বাছি মেলি কাটি কুটি মানে ধুই পখালি থৈ দিলোঁ আৰু তো সেইখিনি ভালদৰে সেৱ কৰিব দিলোঁ আৰু এতিয়া মই গৈ আছোঁ পিছফাললৈকে আৰু এইখন চাকু এইখনক কোনে কি কয় কমেণ্ট কৰি জনাবচোন আমি পিছে চাকু বুলি নকওঁ চুৰি বুলি কওঁ তো কোনে কি কয় কমেণ্ট কৰি জনাব আৰু এইফালে এইডাল মই ষ্টেণ্ডডাল লৈ গৈ আছোঁ কাৰণ ধৰা মানুহ নাই যিহেতু কলপাত কটাটো আপোনাক দেখুৱাব লাগিব সেইটো কাৰণে এইডাল লৈ এতিয়া মই পিছফাললৈকে গৈ আছোঁ আৰু এতিয়া মই চাকু তাকু লৈ চাকু নহয় চুৰি আমি চুৰি বুলিয়ে কওঁ আজি মানে কি হৈছে চাকুটো আহি আছে কিয় নাজানো আৰু এতিয়া চুৰি তুৰি লৈ পিছফাললৈকে আহিছোঁ আৰু এয়া হৈছে কলগছ ইয়াৰে পৰা আখান কাটিম আৰু এইফালে দেখিছেনে মানে ভাতকেৰেলা এই কিবা বংলা হৰি নেকি বা সেইটো বুলি কয় কিন্তু ইমানেই ৰুলোঁ কিন্তু এডালো মানে গুটি দিলে মানে হৈ যায় কিন্তু আমি ৰুইছিলোঁ কিন্তু এডালো মানে হেৰি নাগাজিলে আৰু ফলটো নহ'লে আৰু সেইটো মানে খাবৰ বাবে বহুত বেছি টেষ্টি হয় টেঙা টাইপৰো হয় আৰু খাই ভাল লাগে আৰু আমি মানে মাছৰ লগত খাই আৰু বেছি ভাল পাওঁ আৰু ভাবিছিলোঁ মানে লাগিলে আৰু আপোনালোকক দেখুৱাম আৰু মাছেৰে বনাই মানে খুৱাম আৰু দেখুৱাম খুৱাবতো নোৱাৰোৱে এনেকৈনো কেনেকৈ খুৱাম কিন্তু দেখুৱাম বুলি ভাবিছিলোঁ লাগিলে কিন্তু নালাগিলে তো বেডলি মানে নালাগিলে আৰু এয়া কলগছ আৰু ইয়াতে মানে মই ৰোৱা কলগছ এডাল আছে আপোনাক দেখুৱাই আছোঁ মই ৰুলে মানে কি হয় আগতে মানে ৰুইছিলোঁ সফ্ৰামৰ গাছ মধুৰিআম কোনোবা বুজি নাপাব পাৰে সেইটো কাৰণে কৈ দিওঁ আমি মানে সফ্ৰাম বুলিয়ে কওঁ আমি যিহেতু গাঁৱলীয়া মানুহ আৰু মধুৰিআমৰ পুলি মই দুডাল ৰুইছিলোঁ আৰু এই আগফালে আছিল কিন্তু এতিয়া মানে মৰি গ'ল সেই দুডাল মানে ডাঙৰো হৈছিল আৰু আমি বহুতবাৰ মানে খাইছোঁ এটাতো বহুত বেছি ডাঙৰ মানে মধুৰিআমকেইটা আছিল কিন্তু কিবা হ'ল মানুহৰ খোজ পৰিনে লৰি ফৰি কিবা এটা হ'ল আৰু হৈ পিনে মানে মৰি গ'ল আৰু এতিয়া মই তেনেকৈ মধুৰিআমৰ গছ ৰোৱাই নাই তেতিয়া মানে বহুত বেছিয়ে কৈ আছিলোঁ যে মই ৰোৱা ইয়াৰে মানে আগৰ ভিডিঅ'ত চাগে মই দেখুৱাইছোঁ মই কি গছ ৰুইছিলোঁ আছে সেইটো ভিডিঅ' আৰু এইডাল হৈছে চেনি চম্পা গছৰ পুলি এইডাল মানে হেৰি মই ৰোৱা গছ চাওকচোন এতিয়া ডাঙৰ হৈছে আৰু এইডাল দেৱালীত আমাৰ কাষৰ এঘৰৰ পৰা আনিছিল তো দেৱালীত মানে ৰুইছিল তো তাৰে পৰা মূৰাটো মানে ছিঙি আনি পিনে উভালি আনি পিনে ইয়াতে ৰোৱা হৈছিল আৰু প্ৰথমতে মানে দেউতাই এইফেনে ৰুইছিল কিন্তু পাছত মই তালৈকে মানে বহুত বেছি কষ্ট কৰি গাঁটা খুন্দি তালৈকে নিছোঁ কি মজা এটাচোন পুলিও হৈছে দেখিছেনে সেইডাল পুলিও হৈছে মই দেখাই নাছিলোঁ মই দেখাই পোৱা নাছিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে মন চন কিবা এটা মানে নিজে ৰোৱা বস্তু এটা হ'লে মানে বহুত বেছি ভাল লাগে মোৰ আৰু এইফালে মই বহুত কিবা কিবি ৰুইছোঁ এইফালে ছজনাৰ পুলি চুলি ৰুইছিলোঁ সেইফালে আৰু এইডাল পাণৰ গছ মই ৰুইছিলোঁ সেইদিনা তো এইখিনি ডাঙৰ হ'ল আৰু এইডাল তো পাণ চান বহুত কিবা কিবি ৰুইছিলোঁ কিন্তু কি হয় গৰু ছাগলী আহি পিনে মানে খাই পেলাই আৰু এইডাল আছে পাণ গছ ডাঙৰ এইডাল কেতিয়াবা দেখুৱাম বাৰু আজি আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু এতিয়া মানে কি আৰু বেছি আৰু নেদেখুৱাই এতিয়া মানে মেইন কামটোৱে ফ'কাছ কৰোঁ আৰু এতিয়া পাণৰ কথা কৈ মানে পাণে আহি আছে আৰু এতিয়া কলপাতখিনি কাটি ল'ম এইফালে বহুত বেছি তো ইমান এইখিনি কলপাতে লৈ এতিয়া মানে যাওক আৰু ঘৰলৈ ধুই মানে এইখিনি শুকাব দিব লাগিব
পাত লৈ মই এতিয়া ঘৰলৈকে যাওঁ আৰু এইখিনি মানে কি পাতটো ধুই পিনে শুকাব দিব লাগিব। তো এতিয়া অলপ ঘৰলৈকে যাওঁ, তাৰপিছত মানে আৰম্ভ কৰি দিওঁ বনোৱা মিলোৱা কাম আৰু ঘৰত। পাতখন মই ইয়াতে মানে শুকাবৰ কাৰণে থৈ দিলোঁ আৰু এইফালে মানে ৰ'দটো বেছি দিয়া নাই আজি, মেঘামেঘি কৰি আছে আৰু সেইখিনি শুকাওঁতে অকণমান টাইম লাগিব চাগে। তো 10-15 মিনিট ৰৈ দিছোঁ এখন শুকালৈকে, এনেকৈ থৈ দিম এখন। আৰু এটা কলপাতখন মানে ইয়াতে শুকাবলৈ থৈ দিলোঁ। আজি ৰ'দটো নাই, মেঘামেঘি কৰি আছে চাগে বৰষুণ হ'ব। আৰু এতিয়া মই বাহিৰত আছোঁ আৰু বাহিৰতে আজি জুইকুৰা ধৰিম আৰু সেইদিনা ধৰে যাতে বৰষুণ যাক নহয় তাৰে কামনা কৰিছোঁ, যাতে বৰষুণ নহয় আৰু মোৰ ৰেচিপিটো যাতে সোনকাল হৈ যায় আৰু তাকে কামনা কৰিছোঁ। আৰু এতিয়া এইখিনি ইয়াতে থৈ দিছোঁ আৰু এইখিনিৰে মানে জুইকুৰা ধৰি লওঁ। আৰু এইখিনি মানে কি হয়, বহুত বেছি সহজ হয় জুই ধৰিবৰ কাৰণে, অতি সোনকালেও জুইকুৰা উঠে। তো এনেইতো মই জুই ধৰিব মানে বহুত বেছি টান পাওঁ, কিয় নাজানো, জুই ধৰিব টান পাওঁ। আৰু আজি যিহেতু মা নাই ঘৰত, সেইটো কাৰণে ময়ে মানে এইখিনি কৰিব লাগিব। তো মায়ে অকণমান সময়ৰ কাৰণে ক'ৰবালৈ গৈছে, তো জুইকুৰা মই নিজে ধৰিব লাগিব। আৰু এতিয়া জুইকুৰা ধৰি লওঁ, কৃষ্ণ হালকা লাগিলে হয় আৰু। আৰু এতিয়া এইখিনি হৈ গ'ল আৰু পাত মই লৈছোঁ 1, 2, 3, 4খন। তো 4খন পাতে ল'ব লাগিব। তো এইখিনি শুকাই গ'ল, এইখিনি মই खत्म, बाय बाय। কাৰণ মাছটো হেৰি হৈ যাব, সেইটো কাৰণে মই 4টা লেয়াৰ দিছোঁ। এয়া হৈছে মাছখিনি, আৰু মাছখিনি মই গোটেইখিনি নিদিওঁ, সৰু সৰু চাই কিনে দিম, ঠিক আছে। সৰু সৰু চাইজৰ হ'লে ভাল হয় আৰু। তো এইকেইটা মাছ মই ল'লোঁ পিটিকাৰ কাৰণে। এইকেইটা জলকীয়া দিম আৰু ইয়াতে দিম নিমখখিনি দি ল'লোঁ। আৰু অকণমান মই হালধি দিম, এয়া দেখিছেনে, অকণমান দিছোঁ, অকণমান হালধি। তো এইখিনি হৈ গ'ল। মই এতিয়া অকণমান মানে তেল দিম, যিহেতু ইয়াত পাতত দিয়া হয়, তেল নিদিয়ে। তো অকণমান তেলটো দি দিম, ফ্লেভাৰটো ধুনীয়া আহিবৰ কাৰণে তেলটো অকণমান দি দিম। তো এয়া গোটেইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি মই মটকি ভালদৰে বান্ধি দিম। এইখিনি হৈ গ'ল আৰু এইকেইডাল এনেকৈ কাটি লৈছোঁ আৰু বান্ধো মই দিম। প্ৰথমতে মই এনেকৈ দি ল'ম। আজি মই ফাৰ্ষ্ট টাইম বনাইছোঁ, কিন্তু এনেকৈ মই এনেকৈ শুকুৱাই মানে বান্ধি পোৱা নাই, আজি ফাৰ্ষ্ট টাইমে বান্ধিম।
তো এইটো মানে হৈ গ'ল। আৰু এতিয়া মই এইখিনি এনেকৈ ল'লোঁ আৰু এইখিনি এতিয়া আৰু লাগছে পানী দিওঁ। আৰু মই এতিয়া এইখিনি ইয়াতে দি দিলোঁ, গোটেইখিনি দি দিলোঁ আৰু এতিয়া মানে বুজাই দি আছোঁ। যিহেতু মানে তেতিয়া দিয়া টাইমত কোৱা নাই মই কি কৰিছোঁ। প্ৰথমতে চচটোত মই পানী দি ল'লোঁ, পানীখিনি অকণমান গৰম হ'ব দিছোঁ। তাৰপিছত মই তাত যিটো মানে হেৰিটো ভাপটো আহিবৰ কাৰণে মানে ফুটা লাগিব, ফুটা থকা খৰাহি হ'লেই হ'ব। তো মই সেনেকুৱা এটা খৰাহি দিছোঁ, দি পিনে এখন ঢাকন মাৰি দিছোঁ। তো এনেকৈ মানে ভাপত দি মই আজিলৈকে পোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। আৰু এইফালে চাওকচোন, এইফালে হৈ আছে আৰু জুইটো মানে অকণমান দিগদাৰ দিছে, যিহেতু বাহিৰত অকণমান আজি বতাহও আহি আছে, সেইটো কাৰণে অকণমান প্ৰব্লেম হৈছে আৰু। তো হ'ব আৰু এতিয়া চাগে দিবৰ 5 মিনিটমান হ'লে আৰু 20 মিনিটমান সময় ৰাখিম তাৰপিছত হ'বই আৰু। দেখিছেনে পূৰা একদম ধোঁৱা চকুৰ মুখে একদম সোমাই গৈছে। আৰু এতিয়া এইখিনি হ'লে তো খাব পৰা হ'ব। তো আজি ফাৰ্ষ্ট টাইম মই এইটো ট্ৰাই কৰিছোঁ, কেনেকুৱা কি হয় সকলোখিনি আপোনালোকক জনাম। আৰু এইখিনি 20-15 মিনিটমান সময়ৰ পিছত ঢাকনখন গুচি চাম আৰু কেনেকুৱা কি হয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া মই 20 মিনিটমান পিছত ঢাকনিখন গুচি চাব আহিছোঁ কেনেকুৱা কি হৈ আছে। এয়া দেখিছেনে? আৰু এইটো এতিয়া মানে ওলোটাই দিব লাগিব। তো কিবা এটা লৈ আহি পিনে এইটো ওলোটাই দিম। আৰু এইটো মই এতিয়া ওলোটাই দিম। আধা আধি সিজিছে। আৰু এইফালে জুইটো অকণমান কমি যায় মোৰ, তো জুইটো ফুকাই দিব লাগে। তো এয়া ভাত পদ্দা মাছৰ পিটিকাটো আধা আধি হ'ল আৰু অকণমান সময় ঢাকনিখন মাৰি থৈ দিওঁ। এতিয়া বহুত সময়ৰ পিছত এইখিনি মানে পানীখিনি কি হ'ল ওপৰৰ পিনে উঠি আহিছে। মই বোলো এনেকৈ নহয়, বহুত টাইম গ'ল, 1 ঘণ্টামান মই সিজিব দিলোঁ, কাৰণ কাঁচাই থাকিলেতো খাই ভাল নালাগিব, সেইটো কাৰণে। তো পানীখিনি পেলাই ইয়াতে মানে চচটো দি দিছোঁ আৰু ইয়াতে মই ঢাকনিখন মাৰি থৈ দিম আৰু এইখিনি বঢ়িয়াকৈ মানে সিজিব দি দিম। তো এনেকৈ মানে শুকান হৈ যাব। আৰু বহু সময়ৰ পিছত মোৰ ভাপত দিয়া মাছৰ পিটিকাটো মানে হৈ গ'ল। আৰু এতিয়া খুলি মেলি সানি পিটিকা আপোনাক দেখুৱাই আছোঁ, কেনেকুৱা কি হয় সেইখিনিও জনাম। তো আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, সেইটো কাৰণে অকণমান ওলট পালট হৈ গ'ল। আৰু এতিয়া এইটো চাওকচোন এনেকুৱা হৈছে। তো এইটো ৰেডি হৈ গ'ল, এতিয়া মই এইটো খোলোঁগৈ। আৰু এইটো ৰেডি হৈ গ'ল, আৰু এইটো এতিয়া খুলি চাম। আৰু এতিয়া এইটো ৰেডি হৈ গ'ল, আৰু এতিয়া মই এইটো ভালদৰে খুলি চাম কেনেকুৱা কি হৈছে নাজানো আজি। ৱাও, ইয়াৰ এটা ধুনীয়া এটা গোন্ধ আহিছে, সঁচাকৈ বহুত বেছি ধুনীয়া গোন্ধ এটা আহিছে। তো ইয়াৰ ৰেডি হৈ গ'ল ভাপত দিয়ে। পেষ্টটো মই আগতে দিয়া নাছিলোঁ, আৰু পেষ্টটো মই এতিয়া দিম, কাৰণ পেষ্টটো কাঁচাই খাই বেছি ভাল পাওঁ মই, আৰু সেনেকুৱা। তো সেইটো কাৰণে পেষ্টটো এতিয়াই দিলোঁ। পেষ্টটো অকণমান মই সৰহকৈ দি দিছোঁ।
আৰু তেল নিমখটো আগতে দিছোঁৱে, এতিয়া নিমখ নিদিওঁ। তো এইখিনি হেৰি দি আৰু এতিয়া ভাপত দিয়া মাছৰ পিটিকাটো ৰেডি হৈ গ'ল আৰু এতিয়া আমাৰ খাব টাইমেই হ'ল। আৰু এইখিনি কেনেকুৱা হৈছে মই বাবু এবাৰ টেষ্ট কৰি চাব দিম, তো সি ক'ব কেনেকুৱা হৈছে। মই নাখাওঁ, খাইচোন কেনে হৈছে। কেনে হৈছে? তো আজিৰ ব্লগটো এইখিনি আছিল, আশা কৰোঁ চাই ভাল পালে। আৰু এটা এইটো মানে প্ৰথম ট্ৰাই কৰি চালোঁ, ভাপত দি খাই পোৱা নাছিলোঁ। তো মায়ে ক'লে মানে কি জুইত বোলে এনেকৈ দিয়ে, কিন্তু এনেকৈ ভাপত দি পোৱা নাই। তো মই কৈছিলোঁ যে আগতে খাই পাইছোঁ বুলি, কিন্তু আজিলৈকে খাই পোৱা নাছিলোঁ ভাপত দিয়াটো। তো আজি ফাৰ্ষ্ট টাইম মানে খাম। তো আজি ব্লগটো এইখিনি আছিল, আশা কৰোঁ চাই ভাল পালে। তো এটা কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।